Hi friends, welcome to my DB YouTube channel. পুনৰ আহিছো নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ। সো ফ্ৰেন্ডছ, আজি মোৰ ভিডিঅটো হৈছে আজি আমাৰ যি ভাওনাৰ কৰ্মশালা কৰিছিলো, এই ভাওনা কৰ্মশালাৰ আজি সামৰণি ধৰ্মীয় অনুষ্ঠান। তো সেই অনুষ্ঠানৰ কাৰণে সাজু হৈ গলো আৰু এতিয়া যাবলৈ লাইছো। তো তাত গৈ আমাৰ আজি অনুষ্ঠানৰ যি তাত মুহূৰ্ত হয় সেই মুহূৰ্তবিলাক আপোনালোকক দেখুৱাই যাম। তো আপোনালোকে ভিডিঅটো কন্টিনিউ চাই থাকক আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু মোৰ লগত যাবলৈ লৈছে আমাৰ অমল বিতুপন। তো আমি একেলগে যাবলৈ লাইছো। গোটেইখিনি আজি যথেষ্ট ভাল লাগিব নে কি কোৱা? গাড়ী ষ্টাৰ্ট দিলি মনে ব'লক চাই থাকক ভিডিঅ'টো কণ্টিনিউ গৈ আছো আমি নামঘৰলৈ, তাৰপিছত দেখুৱাই আছো আপোনালোকক। তো ফ্ৰেণ্ডছ, এয়া দেখিছে আপোনালোকে প্ৰথমে আজি আমাৰ যি কাৰ্যসূচী আছিল আমাৰ অনুষ্ঠানৰ পতাকা উত্তোলন, পতাকা উত্তোলন কৰিবলৈ লোৱা হৈছে। তাৰ পাছতে এনেদৰে ময়ো ঘোষণা কৰি আছো যিবিলাক আমাৰ যি কাৰ্যসূচী আছিল প্ৰগ্ৰেমৰ। এটা তাকে মই ঘোষণা কৰি আছো আৰু লাহে লাহে আমাৰ প্ৰথম কাৰ্যসূচী সমাপন হ'ব গৈ আছে, পতাকা উত্তোলন। ইয়াৰ পিছতে আৰু বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী হাতত আছে, নৃত্য আছে, বৰগীত আছে, খোলতাল বাদন আছে, এইবিলাক সকলোখিনি হ'ব। আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ। তো তাৰ মাজে মাজে আমি দেখুৱাই যাম আপোনালোকক কালীয়া দমন নৃত্য, দশৱতাৰ নৃত্য, এনেকুৱা ধৰণৰ বিভিন্ন আমাৰ কাৰ্যসূচী হাতত। চাই থাকক ভিডিঅ'টো। যি কৰ্মশালা অনুষ্ঠিত কৰিছিল সেই কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান হিচাপে আমি দিনজোৰা কাৰ্যসূচী আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী হৈছে আমাৰ শিল্পী সমাজৰ আমাৰ পতাকা উত্তোলন। এতিয়া আমি প্ৰথমতে পতাকা উত্তোলন কৰিম, তাৰপিছতে আমাৰ বাকী সেইখিনিতে দুআষাৰ আমি নকৈ এতিয়া সঠ্য আমি পতাকা উত্তোলনৰ কাৰ্যসূচীত আগবাঢ়িছোঁ। তো ফ্ৰেণ্ডছ, এনেদৰে পতাকা উত্তোলন কৰিবলৈ আৰম্ভ কৰা হৈছে আৰু আমাৰ শংকৰ শিল্পী সমাজৰ যি সভাপতি মহোদয় আছে শ্ৰীযুত জগত চন্দ্ৰ শইকীয়াদেৱে, আৰু লগতে সহযোগ কৰিছে আমাৰ সম্পাদক মহোদয় শ্ৰী মোহন শইকীয়াদেৱে। এনেদৰে পতাকা উত্তোলন কৰা হৈছে আৰু আজিৰ যি আমাৰ ভাওনা কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী আছিলে, কাৰ্যসূচী এনেদৰে সমাপন কৰা হৈছে। এয়া এনেদৰে শিশুসকলৰ যি কৰ্মশালাত আমাৰ শিক্ষাদান দিয়া হৈছিল, সেই শিক্ষাদানৰ কিছু নৃত্য আৰু এনেদৰে প্ৰথম নৃত্য কালীয়া দমনৰ নৃত্য এনেদৰে শিশুসকলক কৰোৱা হৈছিল। আৰু ইয়াৰ পাছতে আছে বিভিন্ন অনুষ্ঠান এনেদৰে আৰম্ভণি কৰা হৈ আছে। বহুদিন ধৰি কষ্টৰ কৰি শিশুসকলে অন্তত এনেদৰে সুন্দৰ এক নৃত্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ভগৱান যাতে তেওঁলোকৰ সুমংগল কৰক, সেয়ে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেওঁলোকৰ প্ৰতিভা যথেষ্ট আছে, কিন্তু ওলাই যাবলৈ এখন মঞ্চ পোৱা নাই। আমি সেয়েহে এখন মঞ্চ আমি দিবলৈ চেষ্টা কৰিছোঁ। আগন্তুক দিনত তেওঁলোকে যাতে ইয়াৰ পৰাই প্ৰথম খোজ আৰম্ভ কৰি পিছলৈ ভৱিষ্যতে ভালদৰে ওলাই যাব পাৰে, সেয়ে আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। এনেদৰে কেইজনমান শিশুৰ ভাওনাৰ যি গুৰুজনাৰ সৃষ্টি আজি ভাওনা, সেই ভাওনাৰ কিছু দৃশ্য তেওঁলোকে পৰিৱেশন কৰিছে আৰু সুন্দৰভাৱে তেওঁলোকে ভাওনাৰ প্ৰৱেশ, তেওঁলোকৰ ভাওনাৰ যি বচন তেওঁলোকে ৰাইজৰ আগত প্ৰকাশ কৰিছে। আৰু এনেদৰে তেওঁলোক খুব সুন্দৰভাৱে আগুৱাই আহিছে আৰু আশা কৰিছোঁ তেওঁলোকে যাতে সুন্দৰ শিক্ষা গ্ৰহণ কৰি আগন্তুক দিনত অসমৰ বিভিন্ন মঞ্চত গৈ তেওঁলোকে তেওঁলোকৰ যি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয় আৰু ৰাইজেও যাতে তেওঁলোকক ভালদৰে আগুৱাই লয়। आवत
সভাৰ মাজে নৰ্তকী সুন্দৰী নৰ্তকী সুন্দৰী লয়লাহে চলি যাই সভাৰ ভিতৰ হে নজানি নৰলোকে সভাৰ মাজে জনকনত দিনী লয় ৰাখে চলি যাই সভাৰ ভিতৰ আকৌ পৰীক্ষা কৰক আকৌ পৰীক্ষা কৰক আকৌ পৰীক্ষা কৰক শান্ত হোৱা মোক জনকত জানকীৰ জয়নে নাই প্ৰয়োজন সীতা মই জনমটো শুনি অযোধ্যাৰ ৰাজসুখ আৰু বিধাতাই লিখা নাই মোৰ কপালত সীতা মই চিৰভাগিনী মোৰ প্ৰতি হল বিছিবাম যে ৰামৰ বাবে 14 বছৰ মানৱাক ললো হেৰ পাতে সেই ৰামে সেদিন সতৃত্বৰ ওপৰত সন্দেহ কৰি কৰিছিল অগ্নি পৰীক্ষা সমুদ্ৰৰ তীৰত পুনৰ ক্ষণীয় প্ৰজাৰ কথাত চলনাৰে ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত সেইমতে মাথো মহৰ্ষি বাল্মীকিৰ কৰুণত আজিও ৰাখিছো এই ঘৃণিত জীৱন কিয় দৈত্যৰাজ আপুনি চিন্তন কৰিব যদি দেৱতা মুনিগণ আমাৰ ৰাজ্যটো প্ৰৱেশ কৰে তেনেহে মই সিহঁতক ধৰে আনে আপোনাৰ চৰণত কৰিম অৰ্পণ দেৱতা 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 এইবাৰ তহঁতৰ ৰক্ষা লৈ এই মহাকালৰ হাতত একদম গত গৌৰ প্ৰভু নাৰায়ণ
ঘৰয়াৰে হেনা জানি নাৰা লোকেৰা রাম হরি রাম হরি বোলা তো ফ্ৰেণ্ডছ এনেদৰেই শিশুসকলৰ যি ভাওনা কৰ্মশালা সামৰণি অনুষ্ঠানৰ কাৰ্যসূচী আছিল এনেদৰে লাহে 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 কাৰ্যসূচী এটাৰ পিছত আনটো শেষ হৈ আহিছে এনেদৰে শেষ কাৰ্যসূচী পাইছেহি আৰু গোটেই ভিডিঅ' শেষ হ'ব পৰা নাই কিছু কিছু আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি কিন্তু জনাব আজিলৈ ইমানতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই